নমস্কাৰ সকলোকে মোৰ পেজৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত প্ৰস্তুত কৰি দেখাম যে ঘৰতে থকা কিছুমান লাগতিয়াল বা অলাগতিয়াল বস্তুৰেও আমি কিছুমান ধুনীয়া উপহাৰৰ বাবে উপযোগীকৈ হোৱা কিছুমান বস্তু বনাব পাৰোঁ। আহকচোন কেনেদৰে মই এই বস্তুটো তৈয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চাব। যিহেতু আপোনালোকে দেখিছেই মই এটা পুৰণি মিঠাইৰ বাটি লৈছোঁ। আজিকালি মিঠাইবোৰ এনেদৰে বাটিটো পোৱা যায় পেকিঙত, আৰু সেই বাটিটো মই কভাৰ কৰিছোঁ চুতলি ৰছীয়েদি। চুতলি ৰছীয়ে কয় নে চুতলি ৰছী কয় ক'বচোন আপোনালোকে। মই বাৰু চুতলি ৰছীও কওঁ চুতলিও কওঁ কেতিয়াবা। আৰু ভিডিঅ'ত দেখাৰ দৰে এই চুতলি ৰছীৰ সহায়ত আমি গোটেই বাটিটো এনেদৰে ঢাকি দিম, যাতে দেখাত এনে লাগিব যে বাটিটো সম্পূৰ্ণ মৰাপাটৰ ৰছীৰে প্ৰস্তুত কৰা হৈছে, আৰু দেখিও খুব ভাল লাগিব। বাটিটো এনেদৰে নিজে প্ৰস্তুত কৰাৰ গতে লাগিব, কিন্তু ভিতৰত যে এটা প্লাষ্টিক বাটি আছে তেনে কোনো অনুভৱেই নহ'ব। এতিয়া ভিডিঅ'ত দেখাৰ দৰে গোটেইটো এনেদৰে আঠাই দি আপোনালোকে ঢাকি একেবাৰে ঘূৰাই গোটেইটো কভাৰ কৰি দিব। এয়া আপোনালোকে নিশ্চয় দেখিছে মই বাটিটো এতিয়া ৰছীৰে সম্পূৰ্ণকৈ কভাৰ কৰি দিলোঁ। ইয়াৰ কোনো এটা পাৰ্ট মই ওলাই থাকিব দিয়া নাই, পূৰা সম্পূৰ্ণকৈ ঢাকি দিছোঁ। ৰছীৰে মই কেইডালমান বেনি প্ৰস্তুত কৰি লৈছিলোঁ, আৰু সেই বেনিখিনি মই ওপৰৰ ভাগত এনেদৰে আঠাৰে লগাই দিছোঁ, যাতে সেই ভাগো কিবা এটা ষ্টাইল ওলাই পৰে, যাতে অলপ ইউনিক লাগে। এনেদৰে আপোনালোকে বেনিখিনি গুঠি আঠাৰে খুব ভালকৈ লগাই যাব, এৰি নাযায় যাতে। আপোনালোকে যে চাব পাৰে মোৰ এই বেনিডাল লগোৱা সম্পূৰ্ণ হৈ গ'ল, আৰু খুবেই মৰম লগা হৈছে নহয়নে বাৰু। মই পুনৰ এডাল বেনি প্ৰস্তুত কৰিছোঁ, আৰু এই বেনিডাল কিয় প্ৰস্তুত কৰিছোঁ এতিয়া আপোনালোকে ভিডিঅ'ত চাই যাওক। মই বাস্কেটটো ধৰিবৰ কাৰণে এটা হেংগাৰ প্ৰস্তুত কৰিছোঁ। তাঁৰৰ সহায়ত ইয়াক মই আঠাৰে বেনিডালত সংযোগ কৰি দিম, যাতে ইও এটা ষ্টাইলত পৰিণত হৈ যায়। যিহেতু তাঁৰডাল লগাই দিছোঁ এইকাৰণে যাতে গপচ হৈ থাকে, যাতে ৰছীটোৱেদি অকল দিলে বা হেলেং পেলেক হৈ যাবও পাৰে, মই সেইবাবে তাঁৰ লগাই দিছোঁ। এতিয়া মই প্ৰস্তুত কৰা এই তাঁৰৰ ৰছীডাল বাটিটোৰ চুকে দুয়োফালে লগাই দিব টানকৈ আঠাৰে, আৰু এইটো লগাওঁতে অতি সাৱধানেৰে লগাব যাতে এৰি নাহে, কাৰণ এই ৰছীটোৰ সহায়তে আমি বাটিটো দাঙিম। মানে মই প্ৰস্তুত কৰা উপহাৰৰ বাকেটটো আমি এইটোৰ সহায়তে দাঙিব পাৰিম। তাঁৰডাল যাতে হলকি নপৰে তাৰ বাবে মই পুনৰ আকৌ এডাল ৰছী সংযোগ কৰি দিছোঁ গোটেই চাৰিওফালে, যাতে টাইট হৈ থাকে, একেবাৰে যাতে হলকি নপৰে বা হলকি পৰাৰ কোনো চান্সেই নাথাকে যাতে। ফাইনেলি আপোনালোকে চাব পাৰে মোৰ এই মিনি গিফ্ট হেম্পাৰটো অলৰেডি হৈ গ'ল। কিমান মৰম লাগিছে নহয়নে বাৰু। এতিয়া ইয়াক আৰু মৰম লাগিবলৈ বাবে মই কেইটামান নিজে প্ৰস্তুত কৰা সৰু কেইটামান ফুল তাত সংযোগ কৰি দিম, যাতে বাটিটো আৰু আকৰ্ষণীয় হৈ পৰে। আপোনালোকে চাব পাৰে মই ইয়াত ধুনীয়া ৰঙৰ ফুল ব্যৱহাৰ কৰিছোঁ, আৰু এই ফুলখিনি বনাবলৈ একেবাৰে ইজি। মই এনেদৰে বনোৱা ফুলখিনিৰ ভিডিঅ' মই কেতিয়াবা লৈ আনিম বেলেগ এদিন। একেবাৰে ইজি, আপোনালোককো মই শিকাই দিম কেনেদৰে বনাইছোঁ। এয়া বাটিটো একেবাৰে বনি হৈয়ে গ'ল। এতিয়া মই ইয়াত এটা অকণমানি বৌ লগাই দিম, বাটিটো আৰু মৰম লাগিব নহয়নে বাৰু। এতিয়া এই বাটিটোত আপোনালোকৰ ইচ্ছা অনুসৰি যিকোনো বস্তু আপোনালোকে উপহাৰ দিব পাৰে। এয়া মই এখন কাগজ থৈ লৈছোঁ তলত, যাতে দেখিবলৈ বেয়া নালাগে খালী। ইয়াত আপোনালোকে মৰ্টন চকলেট যি দিব পাৰে, মুঠতে আপোনালোকৰ যি ইচ্ছা। মই এতিয়া দেখাইছোঁ আপোনালোকক, মই কেইটামান ক্লাটচাৰ, ক্লিপ, লিপ বাম আৰু সৰু কিছুমান ক্লাটচাৰ এনেদৰেও গিফ্ট দিব পাৰি। এয়াই মই আপোনালোকক এটা উদাহৰণস্বৰূপে দেখালোঁ। এতিয়া মই মোৰ মিনি গিফ্ট হেম্পাৰটোৰ ফুল আৰু ফাইনেল ভিডিঅ'টো আপোনালোকক দেখাইছোঁ, আৰু আপোনালোকৰ ইচ্ছা অনুসৰি ইয়াৰ আকাৰ ডাঙৰো কৰিব পাৰে বা ইয়াতকৈও সৰুও কৰিব পাৰে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই উপকৃত হয় তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ লগতে ফ'ল' কৰিব।